দৰ্শকসকল সকলোৱে ভালে আছে। মই আমাৰ আজি ইয়াত এটা পৰম্পৰাগতভাৱে চলি অহা কৰি খেলৰ আয়োজন কৰিছোঁ আমাৰ গৃহতে, আৰু তাৰে কেনেদৰে কৰি খেলৰ ঢালখন পাতে। অৰ্থাৎ আমি আচলতে এনেই যদি চাবলৈ যাওঁ এই ৰজাদিনীয়াটো হয়েই, আৰু ইয়াৰ মানে এটা পাশা খেলৰ নিচিনা কৰি খেলটো ঠিক লুডু খেলখন ঠিক তেনেকুৱা, পাশা খেলখন ঠিক তেনেকুৱা এনেকুৱা এটা হেৰিয়ত আহি আছে। মানে আমি সেনে কৰিকেইটা লৈ কৰি ছটা থাকে, সেই ছটা কৰি লৈ খেলোঁ, আৰু তাৰ আগতে আমি ঢাল কেনেকৈ পাতোঁ মানে গেমৰ প্লে'গ্ৰাউণ্ডটো অৰ্থাৎ খেলপথাৰখন কেনেকৈ পাতোঁ তাক আপোনাক দেখাইছোঁ। খেলখন খেলিব হোৱাৰ প্ৰায় 2 ঘণ্টা আগত আমি এনেকৈ কেঁচা মাটিত হ'ব লাগিব, মানে তাত ঢালখন পাতিবলৈ সুবিধাজনক জেগা হ'ব লাগিব, অকণ আহল বহল লাগিব, অন্ততঃ 2 মিটাৰ জেগা হ'লে সম্পূৰ্ণ খেলুৱৈসকলে সৈতে খেলিব পৰা হ'ব। সম্পূৰ্ণ 4 ৰাউণ্ড 2 মিটাৰ হ'ব লাগিব। আৰু এতিয়া জোখ এই জনাজনৰ লগত মই অকণমান সহায় সহযোগ কৰিছোঁ, আৰু মই আজি কৰি খেলত ঢাল পাতিবলৈ শিকিছোঁ, তাই আপোনালোকক অকণমান ভিডিঅ' কৰাই আছোঁ। আৰু কেনেদৰে ঢালখন পাতে মই ইয়াৰ পিছত মই নিজে পাতিব পাৰিম বুলি কৈছে, কাৰণ শিকিব লাগিব অকণমান, কাৰণ অকণমান মানে ৰংবিলাক যদি বেয়া মানে আগপাছ হৈ যায় তেতিয়া খেলখন খেলিব নোৱাৰিব। ইয়াৰ সম্পূৰ্ণ 8 ঘৰকৈ থাকে এটা ৰাউণ্ডত, মানে লুডু খেলৰ যেনেকৈ এটা 4টা থাকে, লুডু খেলিলোঁ আমি, ঠিক ইয়াতো তেনেকৈ 8জনে খেলিব পাৰিব, আৰু 8টা গুটি থাকিব, দুটা 8টা গুটি থাকে। আৰু ইয়াৰ দেখাই যাম আপোনালোকক, মই এতিয়া ধৰি আছোঁ আৰু কেনেদৰে বনাই তাক শিকি আছোঁ ভালকৈ, আৰু নিজে জনাজনৰ লগত এনেকৈ আমাৰ গৃহতে আজি হ'ব যেতিয়া মই সহায় কৰিছোঁ, আৰু তেওঁৰ পৰা মই শিকি লৈছোঁ। আৰু এয়া চাওক, জোখ মাখটো সদায় সম্পূৰ্ণ হ'ব লাগিব, মানে অকণমান বেয়া হ'লে নহ'ব, মানে ভুল হ'লে নহ'ব, আৰু ৰংবিলাক কৰোঁতে ভুল যদি হৈ যায় তেতিয়া আকৌ নতুনকৈ গঢ় দিব লাগিব, মানে একে ভালকৈ জনাজনৰ লগত লৈ দিলে পৰা হ'ব। এনেই সহজে ইমান সহজ নহয়, দেখিছে আমি এইফালেও চিন দিছোঁ, ইটো চাই চিন দি 2টা চাইডে চিন দি পেলাই সমানে আকৌ স্কেল লৈ দাহৰ মানে গাড়ী যোৱাৰ এইটো মানে মাটিত ঘঁহাবলৈ মানে আগটো ৰাখিবলৈ ভাল, মাটিটো সমান হ'ব লাগে, আৰু মানে ৰংবিলাক বহিব লাগে, তেতিয়া আমি খেলখন মানে ঢালখন মানে প্লে'গ্ৰাউণ্ডখন ভাল হৈ পৰে। আৰু সেই দাগবিলাক বহাবলৈ যাওঁতে কেতিয়াবা মাটি খান্দো খাই, সেইবিলাক আমি আকৌ অকণমান মেৰামতি কৰিবলগীয়া হৈ যায়। আৰু এনেকেই মই দেখাই আছোঁ, মানে ভিডিঅ' অকণমান কৰি আছোঁ, আপোনালোকে চাওক। আৰু ইমান বেছিকৈও দেখাব নালাগে, আৰু অন্ততঃ ইমান ওচৰৰ পৰা দেখুওৱাৰ নিচিনা নহয় আপোনালোকক আমি, কাৰণ মাটিৰ ওপৰত আঁচ কৰাটো মানে ভিডিঅ' কৰিবলৈ বহুত দিগদাৰ হৈ যায়। তথাপিও অকণমান দেখাইছোঁ, আৰু ইয়াৰ পিছত মই খেলখন দেখাম আপোনালোকক, আপোনালোকে চাব। আৰু ইতিমধ্যে 2টা ৰাউণ্ড প্ৰায় শেষ হৈছেগৈ, আৰু মই ভালদৰে চাই আছোঁ, কাৰণ শিকিবলগীয়া হৈছে, তেওঁ মোক কৈ আছে মই শিকি আছোঁ, মানে মই বুজি লৈছোঁ। আৰু ইয়াৰ পিছত হয়তো ক'ৰবাত খেল পাতিবলগীয়া হ'লে মই এই ব্যৱস্থাটো মানে পাৰিম, মানে ঢালখন পাতিব পাৰিম, অৰ্থাৎ প্লে'গ্ৰাউণ্ডটো বনাব পাৰিম। এতিয়া ইতিমধ্যে প্ৰায় 2টা ঢাল মানে 2টা ছাইডত ক্লিয়াৰ হৈছে, আৰু ইটো ছাইডত হয়তো মোক অকণমান কৰিবলৈ তেওঁ দিম বুলি কৈছে, তেওঁ মোক দেখুৱাই আছে তেনেকৈ কৰিবি, এইটো এনেকৈ কৰিবি, এইটো এনেকৈ কৰিবি। মই এবাৰ চাই লৈছোঁ ভালকৈ, আৰু ইয়াৰ পিছতে মই নিজে অকণমান যত্ন কৰিম, আৰু মোক তেওঁ সেইটো কৈছোঁ যে এনেকৈ এডোখৰ মই ফিনিচিং অকণমান তোমাক কৰিবলৈ দিম বুলি। বা যি কি নহওক, এতিয়া এই ব্যৱস্থাপনাটো আমাৰ ইয়াত যেতিয়া আছে, আমি ইয়াক ধৰি ৰাখিবলৈ যত্ন কৰিম, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াক আমাৰ শিকিব পাৰিব, আয়ত্ব কৰি ল'বলৈ ভাল হ'ব। এই খেলখনৰ এটা বহুত কৌশল আছে, এনেই ঘপকৈ আপোনাৰ মানে কৰিকেইটা দলিয়াই দিলেই নহ'ব, দলিয়াই দিলেও তাৰ পজিশ্যনে পৰিলেহে আচলতে পাব। এনেই যদি মানে নম্বৰ পাবলৈ হ'লে পজিশ্যনকেইটাত পৰিলেহে নম্বৰকেইটা পাব। এনেই দলিয়াই দিলে, খেলপথাৰৰ ভিতৰত দলিয়াই দিলেই যে কৰিকেইটা ছটিয়াই দিলেই নম্বৰে পাব সেইটো কথা নহয়, তাৰ মানে এটা পজিশ্যন আছে, পজিশ্যন মতে পৰিলেহে মানে তেতিয়া নম্বৰটো পাব।
খেলৰ কিছুমান নিয়ম থাকে। ইয়াতো যেনেকৈ মই যিকোনো খেল খেলিবলৈ গ'লে আমাৰ যেনেকৈ ফুটবল, ভলীবল, ক্ৰিকেট ইত্যাদি চেছ খেলিলে যেনেকৈ নিয়ম কিছুমান থাকে, এই খেলখনৰ প্ৰতিটো নিয়ম এটা আছে। এই খেলখন সঁচাকৈ জানিবলগীয়া আমিও বহুত আছে। মই সৰুতে খেলিছিলোঁ, মাজতে খেল এৰি দিলোঁ, আৰু এতিয়া আকৌ যেতিয়া আমাৰ খেলটো আৰম্ভ কৰিবলৈ লৈছে, ময়ো এবাৰ অংশগ্ৰহণ কৰিম বুলি কথা দিছোঁ। আৰু তাতে আমাৰ ঘৰত আজি দ্বিতীয় দিনা খেল, প্ৰথম দিনাখন নামঘৰত হৈ গ'ল, দ্বিতীয় দিনা খেল এতিয়া আমাৰ ঘৰত আজি অনুষ্ঠিত হ'ব। তাৰ আগতে মই খেলখনৰ বিশেষকৈ প্লে'গ্ৰাউণ্ডখন কেনেকৈ বনায় তাকে ভালদৰে আপোনালোকক ভিডিঅ' দেখাম বুলি মানে ভাবি লৈছোঁ। সেইকাৰণে দেখাবলৈ বিচাৰিছোঁ, আৰু আপোনালোকক চাওক আপোনালোকো। আৰু যদি কোনোবাই তেনেকৈ ইচ্ছা কৰে কৰি খেলখন কেনেকৈ খেলা কি কৰে জানিবলৈ হ'লে আমাৰ লগত যোগাযোগ কৰিলে আমি নিশ্চয় আপোনালোকক এই বিষয়ে অকণমান মানে ক'ব পাৰিম, বা আপোনালোকৰ তাত গৈ দেখাবগৈ পাৰিম ইত্যাদি, বা যি কি নহওক। এতিয়া ইতিমধ্যে সম্পূৰ্ণ কাম হোৱা নাই, প্ৰায় আধা কাম হৈছে আৰু, মানে এটা ছাইডৰ ক্লিয়াৰ হৈ আকৌ এইটো ছাইডে বনাই আছোঁ। অকণমান আন্ধাৰো হৈছে, মানে কি সোনকালে আহিলোঁ, কিন্তু এইবিলাক যোগাৰ কৰি লওঁতে গুটিবিলাক মানে চব অকণমান দেৰি হৈছে। আৰু আমি হয়তো এইখন বনাওঁতে প্ৰায় আধা ঘণ্টা সময় লাগেই। আৰু জেগাডোখৰ যদি ভাল হয়, যদিহে আকৌ জেগাডোখৰ অকণমান বেয়া হয়, তাক মেৰামতি কৰি মেলি যাওঁতে দেখিছে অকণ আঁচ বহিছে। এতিয়া মই ধৰি আছোঁ, আৰু এই এটা ছাইড হৈ গ'ল সম্পূৰ্ণ, বিপৰীত ছাইডটো হ'বলৈ আৰু হয়তো 15-20 মিনিট সময় এটা ল'ব। আৰু এইবাৰ মোক অকণমান তেওঁ দিছেহে, মানে এনেকৈ এইটো চিনটো দি এনেকৈ কৰিবি বুলি, মই সেইটো অকণমান কৰিছোঁ। দেখিছে এই অকণমান লুডুখনৰ টাইপত গুচি গৈছে, চাওকচোন আপোনালোকে এই ৰংবিলাক দেখিছে নহয়। আৰু মই তেওঁ দেখুওৱা মতে যিটো আঁচ দিছে তাত মই এটা চিন দি লৈছোঁ, আৰু সেই চিনটো মতে তেওঁ মোক ৰংডাল টানিবলৈ কৈছে। এটা 1, 2, 3, 4 ঘাট থাকে, এইফালে 4 ঘাট, এইফালে 4টা, আৰু তাত সমান হ'ব লাগিব। আৰু প্লেনটো আৰু আছে কাম। এতিয়া আমি প্ৰায় শেষ পৰ্যায়ৰ ফালে গৈ আছোঁগৈ। মই আপোনালোকক যিমান পাৰোঁ ভিডিঅ' কৰি অকণমান দেখাব বিচাৰিছোঁ। আৰু যদি আপোনালোকে ইচ্ছাও কৰে বোলে চাম খেলখন, তেতিয়া আপোনালোকৰ তাত গৈ আমি খেলিব পাৰিম, বা খেলখন খেলিবগৈ পাৰিম। আৰু এইটো খালী এনেকৈ অকণমান মাটি মানে হোৱা এটা ছাইডত হ'লে মানে মাটি লাগিব, আৰু মানে পকাৰ ওপৰত দিগদাৰ হয়। ইয়াৰ অলপমান এই পিছত পজিশ্যনটো দেখিছেনে, এইবিলাক ৰংবিলাক এনেকৈ ছাইডৰ ৰংবিলাক দিয়া হ'ল, আৰু এই ৰংবিলাক দি ইতিমধ্যে সামৰণি মৰিলে এয়া আমি খেল অনুষ্ঠিত কৰিবলৈ সাজু হৈছোঁ। লাহে লাহে আহি আছে। এতিয়া আমি প্ৰায় 7-8জন গোট খাইছোঁ, আৰু আহিব। মই আপোনালোকক এই খেলৰ অকণমান দেখাম, মানে দেখিছে ন, ধৰাবিলাক পাৰি লৈছোঁ আমি, প্ৰতিজনে দুজনকৈ খেলুৱৈ 4 স্কোৱাড বহি লৈছোঁ, আৰু এজন খেলুৱৈ ছাবচিট হিচাপে থাকিব পাৰে, মাজতে কেতিয়াবা তেওঁ বা খেলিবলৈ চান্স পাব। মানে এতিয়া দেখিছে প্ৰথম ৰাউণ্ড তেওঁ আৰম্ভ কৰিছে, দেখিলে তেওঁ এইটো 2 আহিছে, 2 হ'লে তেওঁ নোলায়। আচলতে গুটিটো জগিবলৈ মানে ওলাবলৈ হ'লে 10 লাগিব, মানে 10 লাগিব, আৰু 10টো হ'লেহে গুটিটো ওলাব। এটা মানে 4টা গুটি, 5টা গুটি মানে তললৈ থাকি এটা গুটি ওপৰলৈ থাকিলে 10 হ'ব। সেইটো হ'লেহে গুটি ওলাব। সেইটোৰ পৰাহে আৰম্ভ হ'ব আচলতে। এতিয়া তেওঁ এটা গুটি ওলাইছে, 10টা ওলাইছে, মানে এতিয়া আকৌ কি মাৰিছে 10ৰ পিছত দেখিছেনে, 10 আৰু 6টো সাধাৰণভাৱে মানে যোগ হ'বই, আৰু 10ৰ পিছত 6 যোগ হ'ব। 10টো ওলোৱাৰ পিছত আকৌ 6, তাৰপিছত আকৌ 10 মাৰিছে। সেইফালে প্ৰথমে আচলতে এইটো জগিছে বুলি কয় আমাৰ ইয়াত, আচলতে সেইটো আৰু প্ৰতিটো গুটিটো মানে খেলিব এটা খেলে হৈ গ'ল, আৰু তেওঁ এইটো আৰম্ভ হৈ গৈছে। যেনেকৈ লুডুত আমি 6 পাব লাগে, ইয়াত 10 পাব লাগে। সেইটো ইয়াৰ গুটিবিলাকৰ এটা হিচাপ আছে। ধৰি লওক আপুনি গোটেই 6টা যদি তলদেমুকৈ গুটি থাকে, তেতিয়া সেইটো 6 কয়, আৰু যদি 5টা গুটি তলদেমুকৈ এটা ওপৰলৈ থাকে, সেইটো 10 কয়, আৰু গোটেই 6টা গুটি যদি ওপৰলৈ থাকে তেতিয়া সেইটো 12 ক'ব, আৰু যদি 5টা গুটি ওপৰলৈমুকৈ এটা তললৈমুকৈ থাকে সেইটো 25 কয়। সেইটো 25 মানে 25 নম্বৰ এটা পাব, 25 বুলি কয় আগৰ পৰা। এনেকৈ ইয়াৰ পিছত 2, 3 আৰু 4 সেইকেইটা যোগ হয়, মানে সেইকেইটা নম্বৰ থাকে, সেইকেইটা জেনেৰেল নম্বৰ।
কিন্তু ইয়াৰ মূল কথাটো হ'ল দহটো লাগিবই। দহটো বহুত গুৰুত্বপূৰ্ণ আচলতে। দহটো হ'লে মানে তাত এটা নম্বৰ এঘাত বাঢ়ি যায়, পোখা বুলি কয়, সেইটো এটা ছাইড বাঢ়ি যায়। আৰু এই গোটেই খেলটো আমাৰ ইয়াত আমি দেখি আছোঁ, শিকি আছোঁ, আৰু এইটোৱে খেলি আছে তেতিয়াবা, আৰু সেইটো আমাক শিকাইছে। 6টোত আৰম্ভ নহ'ব, 6 এহেজাৰ মাৰিলেও নহ'ব, যদি 10টো হ'লে গুটিটো জগিব মানে জগি মানে প্লে'গ্ৰাউণ্ডত সি সোমাব পাৰিব, সি তাৰ যুদ্ধত আগবাঢ়িব পাৰিব যুদ্ধ ক্ষেত্ৰলৈ গতিকে এতিয়া এই আমি যে খুটি পুতি লৈছোঁ সৰু সৰু সেইবিলাক তেওঁলোকৰ আচলতে তেওঁলোকৰ ছাইডত ওলাইছে, কাৰণ তেওঁলোকে আৰম্ভ কৰিছে খেলটো, তেওঁলোকৰ সৈন্যসকল মানে দুইটা মানে গুচি গৈছে। আৰু এই দুইটা ছাইডত সমানে থকা দুইটা ছাইডত পাটনা হয়, আৰু এইফালে দুটা ছাইডত পাটনা হয়। পাটনা হ'বই লাগিব। আৰু দেখিছেনে, এইটো তেওঁলোকৰ ইতিমধ্যে গুটি হোৱা নাই, মানে গুটিটো ওলোৱা নাই, জগা নাই আচলতে। ইয়াৰ পিছত এইফালেও তেনেকৈ খেলটো মই দেখাই আছোঁ বাৰু, আপোনালোকে আচলতে ভিডিঅ'ত ইমান স্পষ্ট নহয়, কাৰণ বিশেষকৈ মাটিৰ লগত প্ৰায় অকণমান ৰংডাল থাকে, সেই ৰংডালতে আপোনালোকৰ এনেদৰে খেলটো আমি সকলোৱে কৰে। এতিয়া আমি সিদ্ধান্ত এটা লৈছোঁ, এইবাৰ যদি পাৰোঁ মানে এখন মানে টেম্পোৱাৰীকৈ এনেকৈ বোট এখন বনাব পাৰি নেকি, আমি চেষ্টা এটা কৰি চাম। কিন্তু কি গুটিবিলাক গোজ মাৰি দিবৰ কাৰণে আমাৰ দিগদাৰ হয়, সেইকাৰণে এটা বেলেগ ব্যৱস্থা যদি হয় তেনেকৈ আমি সকলোৱে ভাবি আছোঁ যে আমি ধৰি লওক এটা পাল এটা ল'লোঁ, পালটোৰ ওপৰত এনেকৈ আমি ধৰি লওক গুটিটো খুচিব লাগে, মানে ৰখিবলৈ, গুটিটো এইখিনিত তোমাৰ গুটিটো আছিলে সেই চিনটো হিচাপে ৰাখিবলৈ, আকৌ সেই গুটিটো আঁতৰাবলৈ যত্ন কৰিবলৈ ইজনে সিজনক আচলতে সেইটো এটা খেলৰ এটা নিয়ম, আৰু মানে সেইটো আঁতৰাব লাগিব, কাৰণ গুটিটো যাব লাগিবই সেইফালে। ঠিক লুডু খেলখনে ধৰি লওক আপোনালোকে, ঠিক এনেকৈ আমাৰ ইয়াতে অনুষ্ঠিত হৈ থাকে। আমি বিশেষকৈ চ'তৰ পহিলা দিনটোৰ পৰা একদম সংক্ৰান্তিলৈকে বহাগৰ, গতিকে আমি খেল সেইদিনাখন শেষ হ'ব। মই ইয়াতে যোৱাবাৰ তেনেকৈ খেল নহ'ল, এইবাৰ হৈছে, এইসকল আহিছে, সকলো আমি ডেকা মানে নতুন চামো শিকি আছোঁ, আৰু আমাতকৈ পিছৰ চামো হয়তো আহি আছে দুজন এজনকৈ। আৰু এইসকল পুৰণা খেলুৱৈ, এই যিসকল এই গামোচা চকা হৈছে, এইজন হৈছে, এইবিলাক বহুত ষ্টাৰ্ট হয়, খেলৰ একদম সম্পূৰ্ণ তৰিকা জানে। তেওঁলোকে হাতৰ মুঠিতে গুটিটো মানে বনাই ল'ব, যেনেকৈ 6 এটা উলিয়াবলৈ ক'লে তেওঁলোকে প্ৰায় উলিয়াব মানে টিপাটো ৰাখিলে, তেওঁলোকে হাতৰ মুঠি টিপাটো ৰাখিলে তেওঁলোকে উলিয়াবলৈ যত্ন মানে পাৰে, আৰু সেইটো মানে 10টা উলিয়াবলৈ ক'লে বোলে মানে 10টো সহজে উলিয়াব পৰা এটা তেওঁলোকৰ হাতৰ মুঠি কেপাচিটি আছে। তেওঁলোকে আচলতে সম্পূৰ্ণ এজন মানে অভিজ্ঞ খেলুৱৈ এইটো লাইনত, বা যি কি নহওক বাৰু, মই আপোনালোকক এনেকৈ অকণমান দেখালোঁ। আৰু যদি আপোনালোকেও কেতিয়াবা বিচাৰে বোলে আমি এখন চাব পাৰোঁ, তেতিয়াহ'লে আপুনি নিশ্চয় আমি আপোনালোকৰ তাত গৈ এনেকৈ খেলটো খেলিব পাৰিম, বা আপোনালোকক খেলি দেখাব পাৰিম। কিন্তু আমাক এনেকৈ অকণমান জেগা লাগিব, মানে সেইটোৱে। গতিকে বা যি কি নহওক, আমি যে এইটো ধৰি ৰাখিছোঁ, এইটোৱে আপোনালোকক দেখাব পাৰিছোঁ, এইটোৱে ভাল লাগিছে নিজকে আমি। আৰু আজি দ্বিতীয় দিনা, আৰু খেল হৈ থাকিব এতিয়া কণ্টিনিউ, প্ৰতিজনৰ ঘৰতে হ'ব, নহ'লে কোনোবাই যদি নিমন্ত্ৰণ দিয়ে আমি তেওঁলোকৰ ঘৰত গৈ এনেকৈ খেলোঁগৈ। এইটোৱে আমাৰ ইয়াত এটা পৰম্পৰাভাৱে চলি অহা ৰজাদিনীয়া এখন খেল, যাক কঁয়ী খেল বুলি কয়। আৰু খেলখন এনেকুৱা এটা হৈ যায় পৰে, কিন্তু এখন খেল যদি আপোনাৰ 2 ঘণ্টাত শেষ হ'ব বুলি আমি ক'ব নোৱাৰোঁ। আপোনাৰ এটা গেম হয়তো 2 ঘণ্টাৰ ভিতৰত হ'বও পাৰে, হয়তো নহ'বও পাৰে। এনেকুৱা পৰ্যায় আহিলে, আগৰ দিনত মানে এনেকুৱা চোকা খেলুৱৈ আছিলে যে হাতৰ মুঠি যেতিয়া বস্তুটো উলিয়াই তেতিয়া পকিব যোৱা গুটিকেইটাক আকৌ নষ্ট কৰি দিয়ে, আকৌ ইজনে 10টা উলিয়াবলৈ বহুত সময় লাগি যায়, বা উলিয়ালে আকৌ কাটি দিয়ে, এনেকুৱাবিলাক বহুত কৰোঁতে হয়তো খেলখন ৰাতিপুৱাই গৈছিলেগৈ। মানে আমি সৰুতে দেখিছোঁ, আৰু আমাতকৈ জ্যেষ্ঠসকল ৰাতিপুৱা আহে, মানে ইজনে সিজনক লাজ কৰে, মানে ইমান শাৰীৰিক তই আমুক তই এনেকুৱা কথা কয় বুলি ৰাতি পঠাই পোনাই দিয়ে, বা এইফালেদি মানে তেনেকুৱা তাৰ মানে লজ্জিত যে কালি কৰি খেল গোটেই ৰাতিটো খেলি হাৰিলিগৈ আমুক তই, এনেকুৱা ঢেৰ কথাবিলাক থাকে, বা খেলৰ হোৱা থাকে। পিছদিনাখন আকৌ খেলিম এনেকৈ, এইবোৰ আৰু মানে ইজনে সিজনক এইটোৱে এটা এনেকৈ মানে হৈ থাকে খেলটোৱে। দেখিছেনে, খেলটোকে এতিয়া যদি হাতৰ টিপাত ৰাখে বহুত সময় খেলিব পাৰে, এনেকুৱা সেইটোৱে এটা বাহাদুৰি। বা যি কি নহওক, খেলুৱৈসকলক সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু এনেদৰে মই য'তে যাওঁ ত'তে ভিডিঅ' অকণমান কৰি আপোনালোকক পঠাই থাকোঁ, আপোনালোকে হয়তো চায়ো আৰু অকণমান মৰমো দিয়ে। ধন্যবাদ, সকলোৱে শুভৰাত্ৰি, আৰু সকলোৱে সুস্বাস্থ্য দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ। ধন্যবাদ, জয় শ্ৰীৰাম।
বেছি আশা নকৰিব হ'ব হ'ব এতিয়া দহ নম্বৰ লাহেকে নিবি নাই নাই দুই আমি দহ নাই লোৱা চাবল দিয়া